গোৱালপাৰাৰ দৌলকুমাত মাটিৰ দালালৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ। দৌলকুমা মামুদপুৰ খেতিপথাৰত অচিনাকি লোকে নিশাৰ ভিতৰতে বান্ধিলে ঘৰ। স্থানীয় লোকে বাধা দি অহাৰ পিছতো একাংশ দালালৰ সহযোগত খেতিপথাৰৰ জলাশয় আৰু শালীভূমিত নিশাৰ ভাগত বান্ধি আহিছে ঘৰ। এই ক্ষেত্ৰত স্থানীয় ৰাইজৰ সহযোগত পথাৰ পৰিচালনা সমিতি আৰু দেশী জনগোষ্ঠীয় খিলঞ্জীয়া লোকসকলে আজি মাটিয়া ৰাজহ চক্ৰ বিষয়াক এখন স্মাৰক পত্ৰ দিয়ে। ফলত খিলঞ্জীয়া লোকসকলে নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ৰাইজে। নিউজ ডেস্ক, আসাম লাইভ 24। আমি মামুদপুৰ দেশী জনগোষ্ঠীয় এখন অঞ্চল, সেই অঞ্চলৰ এখন পথাৰ আছে মনচুন পথাৰ কমিটি, আৰু এই পথাৰ কমিটিখন আমি আশা প্ৰকাশ কৰিছোঁ যে পথাৰখন আজি পথাৰ হৈয়ে থাকক, তাত কোনো বহিৰাগত আগ্ৰাসন নহওক। কিছুমান আমি কিছুদিনৰ পৰা লক্ষ্য কৰিছোঁ, কিছুমান বৰপেটাৰ অচিনাক্ত কিছুমান ব্যক্তিয়ে ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ তেওঁলোকে আজি ঘৰ সাজিছে। গতিকে আমি এইটো প্ৰথমতে আজি বাধা প্ৰদান কৰিছোঁ, কিন্তু তেওঁলোকে আমাৰ বাধা নেওচি তেওঁলোকে ৰাতিৰ আন্ধাৰত ইতিমধ্যে ৪-৫খনমান ঘৰ হ'লেই। গতিকে আমি এই বিষয়ে আমি এখন স্মাৰক পত্ৰ আমি আমাৰ চক্ৰ বিষয়া মহোদয়ক এখন দিলোঁ, আৰু ইয়াৰ প্ৰতিলিপি আমি DC মহোদয়কে দিম, আৰু মাটিয়া থানাতো এখন এজাহাৰ কৰিম, যিহেতু তেওঁলোকে বৰ্তমান দাগ উঠালৈ তাত হস্তময় আছে, যাতে আমাৰ মানুহখিনি এই পথাৰত যাব নোৱাৰে। সেইকাৰণে আমি মাটিয়া থানাতো ইয়াৰ পিছতে আমি যাম, এখন এজাহাৰ দিম। আশা কৰোঁ আমাৰ এই ক্ষেত্ৰত আমাৰ চৰকাৰৰ হস্তক্ষেপ বিচাৰিছোঁ। আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাওঁ, যাতে আমাৰ এই খিলঞ্জীয়া মানুহখিনি যাতে আমি যি নিৰাপত্তাহীনতাত ভুগিছোঁ, যাতে নিৰাপত্তাহীনতাৰ পৰা আমাক ৰক্ষা কৰে। তাৰ বাবে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই কাতৰ অনুৰোধ জনাইছোঁ। কিছুমান বৰপেটাৰ পৰা দুৰ্বৃত্ত আহি জোৰপূৰ্বকভাৱে বলপূৰ্বকভাৱে মানে ঘৰ বাৰী উঠাইছে, উঠাই দিছে, কিন্তু এই বাধা নেওচি তেওঁলোকে ঘৰ উঠাইছে। আমি কৈছোঁ কি আপোনালোকে খেতি কৰি খাওক, কিন্তু ঘৰ উঠাই ইয়াতে মানে নিগাজিকৈ থাকিব নোৱাৰিব। সেই ঘৰ সেইখিনি আমাৰ আজি আমাৰ মাননীয় চক্ৰ বিষয়াক আমি এখন আবেদন দিছোঁ ৰাইজৰ পৰা, যাতে অতি সোনকালে এইটো ব্যৱস্থা কৰিব পাৰে। নিশাৰ ভিতৰতে বান্ধে, আৰু জং লাঠি ডেগাৰ ফুকৰি লৈ তেওঁলোকে বহি থাকে, যাতে আমাৰ মানুহ পথাৰত যাব নোৱাৰে। এতিয়া আমাৰ এনেকুৱা হৈছে, আমাৰ মানুহ পথাৰত যাব নোৱাৰা হৈছে ভয়ত। তেওঁলোকে ক'ৰ পৰা আহে দুৰ্বৃত্ত, কোনো চিনিও নাপাওঁ জানিও নাপাওঁ আমি, এইবিলাক আহি এনেকুৱা অত্যাচাৰ কৰে। ইয়াতে চাৰিওফালেতো ঘিৰি লৈছে, আজি চৰৰ মানুহ চাৰিওফালে ঘিৰি লৈছে। চৰকাৰক অনুৰোধ জনাইছোঁ, মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱক আমি অনুৰোধ জনাইছোঁ, আমাৰ খিলঞ্জীয়া মানুহখিনি যাতে আমি ইয়াতে আইন শৃংখলা বজাই থাকিব পাৰোঁ,